গহপুৰৰ ৰজাবৰী পথাৰৰ এজন 13 বছৰীয়া শিশু সন্ধানহীন 22 আগষ্টৰ পৰা সন্ধানহীন হৈ আছে বিষ্ণু পেগু নামৰ শিশুটি। ঘৰৰ পৰা ড্ৰয়িং পেপাৰ কিনিবলৈ দোকানলৈ বুলি ওলাই গৈছিল ল'ৰাটো। এখন চাইকেল আৰু এটা মোবাইল লৈ গৈছিল। পিছে বৃহস্পতিবাৰে পুৱাৰ পৰা বৰ্তমানেও সন্ধান নাই দেৱকুমাৰ পেগু আৰু ৰিভা পেগুৰ 13 বছৰীয়া সন্তান বিষ্ণু পেগুৰ। কোনোবাই সন্ধান পালে যোগাযোগ কৰক 8133801521 অথবা 9365890195 নম্বৰত। ইতিমধ্যে গহপুৰ আৰক্ষীকো জনাইছে পৰিয়ালৰ লোকে। পিছে বৰ্তমানেও সন্ধান নাই বিষ্ণুৰ। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, PI নিউজ। ভাই বিষ্ণু তাৰপিছত দোকানলৈ ড্ৰয়িং পেপাৰ আনিবলৈ গৈছিলে বৃহস্পতিবাৰে। তাৰপিছত আজি 5 দিন হ'ল এতিয়ালৈকে হোৱা নাই। চাইকেল লৈ গ'ল, তাৰপিছত মোবাইল এটা নিলে। তাৰপিছত মোবাইলৰ যোগাযোগ কৰিছোঁ, এদিনা ৰিং কৰিছিলে, তাৰপিছত ৰিচিভ কৰা নাই। তাৰপিছত এতিয়া চুইচ অফ হৈ আছে মানুহটো। যোগাযোগ কৰিলোঁ, এতিয়া পুলিচে একো কোৱা নাই, কাৰ খবৰ পোৱা নাই মানে। মিতিৰ কুটুমৰ লগত যোগাযোগ কৰিছে নেকি? যোগাযোগ কৰিলোঁ, চব যোগাযোগ কৰিলোঁ, এতিয়া কোনোত সংকুত পোৱা নাই মানে। কোনোবাই সেই ল'ৰাটো চালে, যোনে মোৰ ভাইটিটো কিবা দিব, খবৰ দিব, এই মানুহটোক 5,000 টকা মই দি দিম।